তো গাইজ বৰ্তমান আহি পাই গ'লো জাং ৱাটাৰফল। তো ৱাটাৰফলটো আপোনালোকক দেখাইছোঁ, চাই লওক। এইটোৱে হৈছে অৰুণাচল প্ৰদেশৰ টাৱাং ডিষ্ট্ৰিক্টৰ জাং ৱাটাৰফল। তো গাইজ বৰ্তমান আমি টাৱাং আহি উপস্থিত হ'লো আৰু এইভাগে নেচাৰটো চাই লওক। আৰু টাৱাঙত বুদ্ধদেৱৰ এই মূৰ্তিটো চাওক, কিমান ডাঙৰকৈ সজোৱা হৈছে এই বুদ্ধদেৱৰ এই মূৰ্তিটো। গাইজ আজি হৈছে আমাৰ ৩ নম্বৰটো দিন আৰু আজি বৰ্তমান মই আছোঁ ৰুমত মানে বৰ্তমান বাজিল ৩টা বাজিল আৰু ইয়াতে মজাকৈ গা চা ধুই ল'লোঁ বা ৰুমটোৰ ভালেখিনি সুবিধা পাতি আছে চাই লওক। আৰু ৰুমটোৰ বাজেট হৈছে মানে আমাৰ কিমান ল'লা ৮০০ টকা ল'লা। মানে আমি ৩জন আছিলোঁ, এজন দাদা আছিল মানে তেওঁ আৰ্মি আছিল আৰু তেওঁ গোলাঘাটৰ আছিল, তেওঁ পুৱাই গুচি গ'ল। আৰু আমি বৰ্তমান মানে আমাৰ টেণ্ট মানে কালি আপোনাৰ আমি টেণ্টত আছিলোঁ, কালি টেণ্টত থাকিম বুলি ভাবিছিলোঁ, মানে একদম টপত চেলাৰ একদম টপত আছিলোঁ। তো তাতে ইমানে বৰফ পচি মানে একদম উশালত বহুত বেছি কষ্ট হৈছিল, সেইকাৰণে আমি তাৰে পৰা সেই ৰাতিয়ে মিনিমাম ধৰি লওক 15 কিলোমিটাৰ ঠাই অতিক্ৰম কৰি এই ৰুমটোত আছোঁ। আৰু বৰ্তমান ইয়াত বস্তুবিলাক চব পুৰা সগতে শুকাব পাৰিছোঁ, এনেধৰণে শুকাব পাৰিছোঁ চব। অল বস্তু টেণ্ট এনেধৰণে শুকাব পাৰিছোঁ, চব বস্তু ভিজি গৈছে, অল ভিজি গৈছে চাই লওক। আৰু বৰ্তমান মই ৰুমৰ ওচৰত এইভাগে চুৰে মোৰ আই উঠাই নাই, 10টা বাজিল বৰ্তমান উঠাই নাই। ৰাইড এডভেঞ্চাৰ মানুহ ইনকে নাকি মোৰ 10টা বাজিল নুঠে মানে কি এলা মানুহ লগত জীৱনত মই আৰু নাহো আৰু জীৱনত নাহো, মই কি ক'ম আৰু এই 10টা বাজিল উঠা হোৱা নাই তাও কি ক'ম। তো আমি আৰু বৰ্তমান চবখিনি মই পেক কৰোঁ, বস্তুখিনি গোটেই পেক কৰি উঠি আগমন কৰোঁ। তো আপোনালোকে পুৰা চাই থাকক, কোনে অহা নাই ভ্লগ ষ্টাৰ্ট হৈছে কিবা ক'বা নেকি? অসমে তোমাক অপেক্ষা কৰে সদায়, অলপ দেৰি হ'ব আমি বৰ্তমান যাওঁ, বস্তুখিনি পেক কৰোঁ মজাকৈ। তেনেধৰণে আগমন কৰিব লাগিব। ৰাস্তাটোতো দেখিছে, ৰাস্তা হৈছে এনেধৰণৰ। তো পুৰা চাই থাকক। আৰু আজি আমি টাৱাং পাই যাম। টাৱাঙলৈ হৈছে প্ৰায় 40 কিলোমিটাৰ ধৰক, 40 আৰু বুমলা পাছ টপ আছে 70 কিলোমিটাৰ। তো পুৰা চাই থাকক, বস্তুবিলাক পেক কৰোঁ আৰু যাওঁ ডাইৰেক্ট। তো গাইজ বৰ্তমান ইয়াতে অলপ ৰখিলোঁ মানে পিছৰ চাকাটোৰ পাম্পটো বহুত বেছি কম আছে, বহুত বেছি। আৰু ইয়াতে ধৰি লওক পেট্ৰল পাম্পটো খুব সংখ্যক কম পোৱা যায় মানে ধৰি লওক প্ৰায় ধৰি লওক 150 কিলোমিটাৰ 100 কিলোমিটাৰ দূৰে প্ৰায় পেট্ৰল পাম্পটো থাকেই। আৰু এইটো এটা ইয়াত পেট্ৰল পাম্প পালোঁ। আৰু বেছিভাগ পেট্ৰল পাম্পতে কিন্তু পাম্প দিয়া বস্তুবিধ নাথাকে, পাম্পটো ইয়াতে এই পাম্পটো আছে, সেইটো এটা বহুত বেছি সুবিধা বুলি ক'ব লাগিব। আৰু ইয়াৰ পৰা টাৱাঙৰ দূৰত্ব হৈছে 37-38 মান আছে। আৰু বুমলা পাছলৈকে আছে আপোনাৰ 70 কিলোমিটাৰমান আছে। তো বৰ্তমান আমি এটা ৱাটাৰফললৈ যাই আছোঁ, জাং ৱাটাৰফল। তো সেইটোলৈকে যাওঁ, তো আপোনালোকে পুৰা চাই থাকক। চলা গাইজ বৰ্তমান আমি এটা ৱাটাৰফললৈ আহিছোঁ আৰু সেই ৱাটাৰফলটোৰ নাম হৈছে জাং ৱাটাৰফল। আৰু এইটো টিকেটটো কাটিলোঁ চাই লওক। এই টিকেটটোৰ মূল্য হৈছে 40 টকা। 40 কিবা ক'বা যাব লাগে। তো মানে ইয়াতে অৰুণাচলত আমাৰ অসমৰ মানুহ মানে তেজপুৰৰ মানুহ থাকে, মানে তেওঁ ইয়াতে টিকট কাউণ্টাৰত থাকে। তোমাৰ নামটো কি? ভৱেশ। ক'ৰ ঘৰ ক'ত? ঠেলামাৰা তেজপুৰৰ হয়। ইয়াতে মানে কাম কৰে আৰু ফাইনেলি আমি টিকটটো কাটি ফাইনেলি এইভাগেৰে যাব লাগিব। এইভাগেৰে গ'লে পাম জাং ৱাটাৰফল। তো বলক ৱাটাৰফলটো কেনে ধৰণৰ কি কেনেকুৱা আটাইবোৰ গম পাব। তো বলক চলো। তো গাইজ বৰ্তমান আমি জাং ৱাটাৰফললৈ আগমন কৰি আছোঁ। আৰু ইয়াতে এনেধৰণে কাম কৰিছে পাৰ্টনাৰসকলে। আৰু এনেধৰণৰ দেখছিনা ৰাস্তা চাওক, ৰাস্তা ইমান বেছি ভয়ংকৰ মানে আৰু কি ক'ম। ৰাস্তা নালাগে এনেকৈ যাম। তো ৰাস্তাবিলাক বহুত বেছি মানে অলপ ডেঞ্জাৰো হয়। ধৰি লওক গাড়ীবিলাক মানে চাওকচোন ডাইৰেক্ট তলমুৱা, মানে বহুত বেছি কণ্ট্ৰলটো ইমান এটা নাথাকে না স্কুটিৰো, হ'লেও হ'ব আৰু। তো বৰ্তমান আমি জাং ৱাটাৰফল পাই গ'লোঁ। সেইটো দেখছি না নাজাৰা জাং ৱাটাৰফল। তো দেখি আছোঁ পুৰা জাগাত যাই দেখি আছোঁ। তো পুৰা চাই থাকক। তো গাইজ বৰ্তমান আগমন কৰি আছোঁ আৰু এনেধৰণৰ নাজাৰা নেচাৰ কিছুমান পাব এনেধৰণৰ। তো তললৈ বৰ্তমান আগমন কৰি আছোঁ। তো বলক ৱাটাৰফলটো অলপ ওচৰৰ পৰা দেখাই দিওঁ। আৰু আমি ইয়াৰে পিছত আগমন কৰিম টাৱাং, তাৰপিছত যাম বুমলা পাছ, তাৰপিছত যাম ঘৰ। তো আমাৰ টাৰ্গেট এইটোৱে। তো বৰ্তমান
বহুত বেছি তলক যাব লাগে তলক তাৰপিছত ডাইৰেক্ট চিনা দি হ'ব ঘৰ তো গাইজ বৰ্তমান আহি পাই গ'লো জাং ৱাটাৰফল তো ৱাটাৰফলটো আপোনালোক দেখাইছোঁ চাই লওক এইটোৱে হৈছে অৰুণাচল প্ৰদেশৰ টাৱাং ডিষ্ট্ৰিক্টৰ জাং ৱাটাৰফল নেচাৰ কেনেকুৱা লাগিছে তো বৰ্তমান ইয়াতে আৰু এইভাগে এইটো নদী এটা বৈ গৈছে এনেধৰণৰ নদী এটা বৈ গৈছে আৰু এইভাগেৰে ৱাটাৰফলটো এনেধৰণে বৈ আহিছে তো গাইজ এই ৱাটাৰফলটোৰ এটা মই বস্তু দেখাইছোঁ আপোনালোকক এই ৱাটাৰফলটো এনেধৰণে বৈ আহিছে আৰু সূৰ্যৰ পোহৰটো পৰি এই সূৰ্য পোহৰটো এনেধৰণে পৰিছে সূৰ্য পোহৰটো পৰি এই চাওক ৰামধেনুৰ আকৃতি লৈছে চাওক ৰামধেনু হৈছে না পুৰা মানে এইভাগেৰে ৱাটাৰফলটো বৈ আহিছে আহি মেতো এই পানীটো চিটকি মেতো ধৰি লওক এই পোহৰটো পচি না তো পোহৰটোৰ ফলত এইভাগে ৰামধেনুৰ সৃষ্টি হৈছে ইয়াত ৰামধেনু তো নেচাৰটো এইভাগে চাই লওক এটা সুন্দৰ নেচাৰ তো আমি এইভাগেৰে এনেধৰণে আহি আছোঁ নেচাৰ আৰু এইভাগে নদীটো এই এনেধৰণে বৈ গৈছে নদীটো সুন্দৰ এটা পৰিৱেশ ৱাও তো গাইজ বৰ্তমান আমি ৱাটাৰফলটোৰ পৰা আগমন কৰোঁ মানে টাৱাঙলৈ তো টাৱাঙলৈ বৰ্তমান 35 মান আছে আৰু 35 মান গ'লে টাৱাং পাই যাম তো বৰ্তমান ইয়াৰ পৰা যাওঁ আৰু না কি কম যাওঁ বৰ্তমান যাওঁ টাৱাঙলৈ তো চাই থাকক পুৰা গাইজ বৰ্তমান টাৱাঙৰ ফালে আগমন কৰিছোঁ ৰাস্তাবোৰ বাপৰে বাপ আৰু কি কম ৰাস্তাবোৰ বিৰাট বেছিয়ে ডেঞ্জাৰ আৰু এইভাগে এইটো কি বস্তু আমি নাজানো চাওকচোন এইভাগে এইটো কি বস্তু নো যদি কোনোবাই জানে মানে কমেণ্ট কৰি জনাই দিব এইটো কি বস্তু মানে অৰুণাচল প্ৰদেশৰ মানুহবিলাকৰ আমি বস্তুবিলাক সিমান এটা নাজানো কি বস্তু এইটো মানে আমাৰ যেনেকৈ মন্দিৰবিলাক আছে তো তেওঁলোকৰ কিবা এনেধৰণৰ কিবা মন্দিৰ থাকে কিন্তু মই এইটো নাজানো তো ইয়াতে এইটো মজাকৈ সাজি থোৱা হৈছে এইটো কি বস্তু জানো নেকি তুমি অলপ নাজানো এইটো কি বস্তু নাজানো তো আৰু বৰ্তমান টাৱাঙলৈ আছে আপোনাৰ 15 মান আছে 15-12 কিলোমিটাৰ মান আছে তো বৰ্তমান টাৱাঙলৈ আগমন কৰিছোঁ তো আপোনালোকে পুৰা ভিডিঅ'টো চাই থাকিব তো গাইজ বৰ্তমান আমি টাৱাং আহি উপস্থিত হ'লোঁ আৰু এইভাগে নেচাৰটো চাই লওক আৰু টাৱাঙত বুদ্ধদেৱৰ এই মূৰ্তিটো চাওক কিমান ডাঙৰকৈ সজোৱা হৈছে বুদ্ধদেৱৰ এই মূৰ্তিটো বহু বাধা বিঘিনি অতিক্ৰম কৰি দিয়ক আৰু ৰাস্তাবোৰ খুবেই বেছি বহুত বেছি ভয়ংকৰ আৰু এইভাগে নেচাৰটো চাওক আৰু ইয়াৰে পৰা বুমলা পাছৰ দূৰত্ব হৈছে আপোনাৰ 35 কিলোমিটাৰ মান হ'ব বুমলা পাছৰ দূৰত্ব আৰু এই ইয়াতে আপোনাক মানে ভাতো খুৱাই মানে ফ্ৰীত খুৱাব ভাতটো তো জানে মোটামুটি ইয়াতে ভাত খাইয়ে আছে মানে কি খাই আছে ৰ'ব মই যাওঁ ভাতটো মজাকৈ খাই লওঁ তো যাম তো ইয়াত আহিলে আপোনালোকে ভাতটো মজাকৈ খাব পাৰিব ফ্ৰীত চাই লওক ভাত খালে কি বাচ্চা চাই भी है ये मूर्ति कितना ऊंचाई में है उसका मालूम नहीं है हम बोल नहीं सकते लामा जी को पूछना पड़ेगा तो বৰ্তমান মজাকৈ ভাতটো খাই লওঁ এবাগে আচাৰ গতে তাৰে পিছত আমি আগমন কৰিম বুমলা পাছলৈ বুমলা পাছ যাম মানে বৰ্তমান তো মূৰ্তিটো চাই লওক এইভাগে এই মূৰ্তিটো এইভাগে আমাক ভাত দি আছে মজাকৈ ভাতটো খাই লওঁ তাৰপিছত বুমলা পাছলৈ আগমন কৰিম তো আপোনালোক পৰা চাই থাকক তো গাইজ বৰ্তমান আজি আমি আহি টাৱাং পাই গ'লো আৰু টাৱাঙত আমি বুদ্ধদেৱৰ যিটো মূৰ্তি আছে সেইবোৰ চালোঁ আটাইবোৰ চাই উঠি বৰ্তমান আমি আছোঁ এটা ৰুমত মানে আমি ৰুমত কিয় থাকোঁ জানে না ধৰি লওক টেণ্টত থকাটো একদম অসম্ভৱ কাৰণ ধৰি লওক টেণ্টত মানে মই যিটো কেদাৰনাথক যাওঁতে টেণ্টত তেতিয়া বহুত গৰম আছিল বা গৰমত থাকিব পাৰি কিন্তু বৰ্তমান মাইনাছত আছে তো মাইনাছত টেণ্টত থকাটো একদম অসম্ভৱ তো বৰ্তমান আমি ৰুমত আছোঁ আৰু ইয়াৰে পৰা ৰুমটো ফাৰ্ষ্ট টাইম ৰুমটো চাই লওক আৰু চুৰে আহিয়ে বাগাত দেই চেই মোৰ এই বাগাত দেই আৰু ৰুমটো খুবেই বেছি ভাল মজা ৰুম দিছে দিয়ক কিন্তু আমি এনে ৰুমত থকা মানুহ আচলতে আমি নহয় আমি ৰাস্তাই ঘাটে পৰি থকা মানুহ আচলতে কিন্তু আমি বহু সমস্যাৰ মানে অন্তত মানে এনেকুৱা ৰুমত থাকিব লগা হৈছে আৰু ৰুমৰ বাজেট হৈছে আপোনাৰ আমাৰ 1200 টকা লৈছে আৰু কালি আমি চেলাটপলৈ আগমন কৰিম আৰু চেলাটপৰ টিকটটো ইমান বেছি 500 টকা
টিকটটো 500 টকা মানে এই হোটেলৰ মানে মালিকে আমাক বানাই দিছে টিকটটো আৰু চেলাটাপক আজি আমি যাব পাৰলো কিন্তু মানে পাছ নবনকে যাবা নেদে বুমলা বাসি পা কৈছো বুমলা পাছ মানে পাছ নবনকে যাবা নেদে তো বহুত বেছি রিস্ক হব কালকা খেল মদকা খেল হোগা যদি বাসি আহি মল্লিয়ার ডেড বডি না মানুহ লাগে আমাক ডেড বডি না মানুহ লাগে আৰু ৰুমটো লেট্ৰিন বাথৰুম এনে জীবন দেখা নাই পি বিৰা এতে মোৰ আই হ'ব আৰু চাই লগাইবগে মানে বহুত বেছি ফেচিলিটি আছে কিন্তু ফেচিলিটি থাকলে কি হ'ব বিৰাট বেছি ঠাণ্ডা বহুত বেছি ঠাণ্ডা তো বৰ্তমান আৰু বৰব খিৰিকি অলপ খুলি দেও দেখে দেও বেছি খেল বিৰাট ঠাণ্ডা দক খুলিটা ল'লে বিৰাট ঠাণ্ডা লাগছে বিৰাট অখ এখনি বিৰাট অখ ঠাই বৰ্তমান আমি ওপৰত আছো ওপৰত তো হ'ব এলা বাদ দিলো তো কালি আমি যাব লাগিব বুমলা পাছ কেনে এটা ভয়ানক ঠাই কি কম তো বহুতে কৈছে বুমলা পাছ যাব নোৱাৰি স্কুটি লৈ তো মানে গাড়ীক লৈ মেটাৰ নকৰে মানে মানুহক লৈ মেটাৰ কৰে মানুহ কৰবা নোৱাৰে কি বুলি আহিব পাৰে কিন্তু মানুহ মানে কি লাগব জোশ লাগব জীৱনটো জোশ লাগব যিকোনো ন গাড়ী হওক বা কি যিকোনো গাড়ী হওক বা যিকোনো চাইকেল হওক দাউৰি আহিব পাৰে বা চাইকেল লৈ আহিব পাৰে কি কথা আছে বা কিছুমানে ক'বলৈ স্কুটি লৈ আহিব নোৱাৰি তো আমি বেছিভাগ আহিলে বৰ্তমান আৰু আমাৰ এটাই আছে যে লাষ্ট জাৰ্ণি আছে বুমলা পাছ তো কালকা খেল মদকা খেল হোগা তো আজিলৈ বাই বাই বৰ্তমান এতে বাগাত দিবা লাগব এতে বাগাত দিবা লাগব যি ঠাণ্ডা দিছি না কি কম আৰু এইভাগে বস্তু পাতি আৰু চগৰ পাতি বেগ চব বেগ তো আজিলৈ বাই বাই কালি ৰাতিপুৱা আৰু লগ পাব পুৰা বুমলা পাছ